মৰ্নিং প্ৰিয় দৰ্শক, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি প্ৰিয় দৰ্শক হিন্দু পঞ্জিকা অনুসৰি আজি 25 জুলাই 2025 শাওণ মাহৰ 8 তাৰিখ, দিন শুক্ৰবাৰ, শুক্লপক্ষৰ প্ৰতিপদ তিথি, নক্ষত্ৰ পুষ্যা, চন্দ্ৰ ৰাশি কৰ্কট ৰাশি, যোগ যদি চোৱা হয় বজ্ৰযোগ, সূৰ্য উদয় সময় যদি চোৱা হয় পুৱা 4:48, সূৰ্যাস্ত নিশা 6:09, ৰাহুকাল 10:30 পৰা 12 বজালৈ থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহক চব ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 25 জুলাই শুকুৰবাৰ গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। শুকুৰবাৰে লক্ষ্মী দেৱীক পূজা কৰিবলৈ আপোনাৰ মহত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটো লক্ষ্মী দেৱীক পূজা কৰিলে জীৱনত ধন সম্পত্তি আৰু সমৃদ্ধি থাকে। জ্যোতিষৰ হিচাপ অনুসৰি 25 জুলাই কিছু ৰাশিৰ বাবে অতি শুভ হ'ব, আনহাতে কিছুমান ৰাশিয়ে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জানো আহক 25 জুলাইত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনে সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, 25 জুলাই মেষ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব জানো আহকচোন। প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি, স্বাভাৱিক দিন হ'ব। আপুনি হয়তো নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু প্ৰতিটো অসুবিধাৰ পৰা জীৱনত নতুন কিবা এটা শিকিব। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক, ইতিবাচক হৈ থাকক, ইয়াৰ দ্বাৰা ভৱিষ্যতে আগবাঢ়ি যোৱাত সহায়ক হ'ব। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আপোনাক সফলতাৰ জখলা বগাবলৈ সহায় কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি, আপুনি আত্মবিশ্বাসী হ'ব, প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব, আপোনাৰ সকলো সপোন বাস্তৱায়িত হ'ব, আপোনাৰ কষ্টৰ পুৰস্কাৰ পাব, আপোনাৰ জীৱনত ইতিবাচক শক্তিৰ প্ৰবাহ আহিব, ইয়াৰ দ্বাৰা ভৱিষ্যতে সফলতাৰ পথ সহজ হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি, জীৱনৰ সকলো দিশতে কিছু মনোযোগ দিব লাগিব। তৰ্কই সম্পৰ্কত ভুল বুজাবুজি বৃদ্ধি কৰিব পাৰে, গতিকে কথা বতৰাৰ জৰিয়তে সমস্যাটো সমাধান কৰক। আপুনি খিংখিঙীয়া অনুভৱ কৰিব পাৰে, আপোনাৰ চিন্তাবোৰ স্পষ্ট কৰি ৰাখক, আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, ধৈৰ্য ধৰি সম্পৰ্কত প্ৰেম আৰু বুজাবুজি বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, ভাল খবৰ পাব, চাকৰি আৰু ব্যৱসায়ত পৰিৱেশ অনুকূল হ'ব, কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব, পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ গঢ়ি উঠিব, জীৱনত নতুন ইতিবাচক পৰিৱৰ্তন আহিব, সম্পৰ্কত মিঠাটা বাঢ়িব, ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সকলো ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি, ধৈৰ্য বজাই ৰাখিবলৈ চেষ্টা কৰক। আজি আপুনি চাকৰিৰ সাক্ষাৎকাৰত সফলতা লাভ কৰিব, কিন্তু বিফলতাক ভয় নকৰিব আৰু সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম নকৰিব। মানসিক চাপৰ পৰা আঁতৰি থাকক, নিজৰ লক্ষ্যত মনোনিৱেশ কৰক, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি, সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চৰ ভাৱ হ'ব পাৰে, প্ৰেম জীৱনৰ উন্নতিৰ বাবে কৰা সৰু সৰু প্ৰচেষ্টাই সহায়ক বুলি প্ৰমাণিত হ'ব আৰু সম্পৰ্কত মিঠাটা বৃদ্ধি পাব। যদি আপুনি অবিবাহিত তেন্তে নতুন আৰম্ভণিৰ বাবে এইটো এটা ভাল সময়। অৱশ্যে সম্পৰ্কত খৰখেদা নকৰিব আৰু সিজনক ভালদৰে বুজিবলৈ চেষ্টা নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি, আজি তুলা ৰাশিয়ে যদি চোৱা হয় আজিৰ দিনটোৰ ৰাশিৰ ফলাফলত পেছাদাৰী জীৱনত প্ৰতিযোগিতাৰ পৰিৱেশ থাকিব, প্ৰতিপক্ষত যিকোনো কাৰ্যই কেৰিয়াৰত বাধাৰ সৃষ্টি কৰিব পাৰে, অফিচৰ কামবোৰ সৃষ্টিশীলতাৰে মোকাবিলা কৰক, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব।
প্ৰকৃতিত খিংখিঙীয়া থাকিব। ধৈৰ্য বজাই ৰাখক আৰু শান্ত মনেৰে সিদ্ধান্ত লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, আপোনাৰ সপোনবোৰ বাস্তৱ হ'ব। দীৰ্ঘদিনীয়া সমস্যাবোৰ নাইকিয়া হৈ যাব। মনটো সুখী হ'ব। জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তন আহিব। নতুন পৰিৱৰ্তন গ্ৰহণ কৰিবলৈ সাজু থাকক। এই সময়ত নতুন চখ বা কাম কাজ অনুসৰণ কৰিবলৈ ভাল সময়। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজিৰ দিনটোৰ যদি ধনু ৰাশিৰ জাতক জাতিকাৰ যদি ফলাফল যদি চোৱা হয়, আৰ্থিক অৱস্থা আপোনাৰ ভাল হ'ব। চিন্তাশীলভাৱে কৰা বিনিয়োগে ভৱিষ্যতে ভাল লাভ দিব। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু আপোনাৰ মনৰ কথা শুনা, কাৰণ ই সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। আজি আপুনি বিত্তীয় বিষয়ত উত্তম সিদ্ধান্ত ল'ব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি আপুনি তৰ্কৰ পৰা আঁতৰি থাকক। ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ অনুভৱ বুজি লওক, কিন্তু বেছি আৱেগিক হৈ কোনো সিদ্ধান্ত ল'ব নালাগে। দৈনন্দিন কাম কাজৰ পৰা বিৰত লওক আৰু জীৱনৰ নতুন নতুন কথা অন্বেষণ কৰক। নতুন জীৱনশৈলী গ্ৰহণ কৰক। প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপুনি অসুবিধা অনুভৱ কৰিব পাৰে, কিন্তু নিৰন্তৰ প্ৰচেষ্টাই আপোনাক সফলতাৰ দিশত পথ প্ৰদৰ্শন কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, জীৱনত বহুতো ইতিবাচকতা থাকিব। নতুন কাম আৰম্ভ কৰাৰ এক সুন্দৰ দিন। কেৰিয়াৰত সফলতাৰ সম্ভাৱনা বহু বেছি। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। আজি আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উন্নতি সুযোগ পাব। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয়, আজি আপোনাৰ শেষৰ ৰাশি। আজি আপোনাৰ গোটেই দিনটোৰ যদি আমি যিহেতু 12টা ৰাশিৰ ওপৰত আলোচনা কৰিছোঁ, এতিয়া আমি শেষৰ ৰাশি আমি আজি আলোচনা কৰিম, যিটো ৰাশি হ'ল আপোনাৰ মীন ৰাশি। মীন ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব দিয়ক। আৰ্থিক অৱস্থা ঠিকেই থাকিব। কেৰিয়াৰত অগ্ৰগতিৰ নতুন সুযোগ পাব, কিন্তু মানসিক আৰু শাৰীৰিক দুয়োটা স্বাস্থ্যৰ বিশেষ যত্ন লওক। নতুন ব্যায়ামৰ নিয়ম মানি চলক। দৈনিক যোগাসন আৰু ধ্যান কৰক। খোজ কাঢ়িবলৈ যাওক আৰু ইয়াৰ দ্বাৰা আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। স্বাস্থ্যৰ উন্নত হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।